নাকা চেকিং আমি সদায় লগাই থাকোঁ কাঁঠালতলি যিটো আউটপোষ্ট আছে তাত আমি নাকা চেকিং কেইবাদিনৰ ধৰি কণ্টিনিউৱাছলি চলি আছে আজি এখন ট্ৰাক নম্বৰটো ত্ৰিপুৰাৰ পৰা ছাইডৰ পৰা অহা ট্ৰাক DI ট্ৰাক তাতে কিবা মাছ লৈ অহা তেনেকুৱা বুলি কিন্তু আমি যেতিয়া কাঁঠালতলিত ছিগনেল দিছিলোঁ ৰখাবলৈ তেওঁলোকে নৰখাই স্পীড বঢ়াই আৰু আহি আছে আমাৰ কাঁঠালতলি IC লগতে ষ্টাফ লৈ তেখেতে পিছে পিছে আহিছে তাৰপিছত আমাৰ OC বাজাৰীচৰা তেখেতেও অলপ পিছত আহিছে আহি খেদি মেইনলি আমাৰ কাঁঠালতলি IC তেখেতে খেদি আহি কবিৰ আহমেদ বৰভূঞা তেখেতে খুব ভাল কাম কৰিছে খেদি আহোঁতে আমি যিটো পাথাৰকান্দি পুলিচ ষ্টেচন পাথাৰকান্দি আৰক্ষী থানা তাৰে সোণাখিৰা ৰেলৱে গেটৰ ওচৰত তাতে আহি গাড়ীটো হঠাৎকৈ ৰখাই ষ্টিয়াৰিংটো লক কৰি ড্ৰাইভাৰ আৰু হেণ্ডিমেন তেওঁলোক পলাই গ'ল আৰু আমাৰ গাড়ীটো আমাৰ পিছে পিছে আহি থকা অলপ টাইম লাগিছে আহি পাই দেখে ড্ৰাইভাৰ হেণ্ডিমেন অলৰেডি পলাই গ'ল কিন্তু ট্ৰাকটো আমি জব্দ কৰিলোঁ আৰু তাৰ ভিতৰত আমি পাইছোঁ বুজন পৰিমাণৰ গাঞ্জা আমি পাইছোঁ আমি ছাছপেক্ট কৰি আছোঁ এয়া মণিপুৰী গাঁজা বুলি কয় এতিয়া FSL ৰিপৰ্ট আহিলে আমি 100% কনফাৰ্মড হ'ম ইয়াতে আমি যিখিনি পাইছোঁ যিখিনি ওজন আমি দেখি আছোঁ 500 কেজিৰো বেছি হ'ব তেনেকুৱা 500 কেজিৰো বেছি হ'ব আৰু আমি জনামতে বজাৰত যিটো ৰেট পাৰ কেজি গাঁজা 50,000 টকামান হয় 50,000 ইনটু 500 কেজি আপোনালোকে হিচাপ কৰক 2.5 কোটি মানৰ হ'ব লাগে তাৰ এক্সেছত হ'ব লাগে 2.5 কোটিতকৈও বেছি হ'ব লাগে এইটো আজি আমাৰ যিটো শ্ৰীভূমি আৰক্ষীৰ বিশেষ সাফল্য আৰু বিশেষ কৰি আমাৰ কাঁঠালতলি ICক মই প্ৰশংসা কৰিম তেখেতে বৰ ভাল কাম কৰিছে আজি এনেদৰে আমি সফল কৰিছোঁ আৰু আমাৰ এই ড্ৰাগছৰ এগেইনষ্টত যিটো আমি ড্ৰাইভ চলাই আছোঁ কোনো মতে সহ্য নকৰোঁ ড্ৰাগছ আমি সেয়া চলিয়ে থাকিব যিমান যি এনেকুৱা আমি পাম আমি ধৰিম জব্দ কৰিম আৰু উপযুক্ত শাস্তি যিসকলে এনেকুৱা গঢ়িত কাৰ্য কৰে তেওঁলোকক উপযুক্ত শাস্তি বিহাৰ আমি ব্যৱস্থা কৰিম থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত